নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আপুনি আপোনাৰ জীৱনত, তাৰে সম্পূৰ্ণ তথ্য লৈ আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ব পাৰে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব। জ্যোতিষৰ মতে যদি আপোনাৰ ৰাশিফলৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিত থাকে, তেন্তে সেই ব্যক্তিসকল আৰ্থিক অৱস্থা যথেষ্ট ভাল হয়। এনে ব্যক্তিসকলে বহু ধন সম্পত্তি লাভ কৰে আৰু এনে ব্যক্তিসকলে নিজৰ পত্নীক যথেষ্টভাৱে সন্মান কৰে। এনে ব্যক্তিৰ ভৱিষ্যত আৰু সুন্দৰ বস্তুৰ প্ৰতি অতি আকৰ্ষণ থাকে। ইয়াৰ লগতে এই ব্যক্তিসকলৰ কণ্ঠ অতি মধুৰ হয় আৰু বুদ্ধিমানো হয়, আৰু তেওঁলোকে নিজৰ কুলদেৱক অধিক গুৰুত্ব দিয়ে। অনুসৰি জ্যোতিষৰ মতে আটাইকেইটা অৰ্থাৎ 12টা ঘৰতে শুক্ৰদেৱৰ প্ৰভাৱ বেলেগ বেলেগ। মানুহে এই ৰাশিফলসমূহ শুক্ৰক শুভ গ্ৰহ হিচাপে গণ্য কৰা হয়, কিন্তু যদি শুক্ৰ ৰাশিফলত শক্তিশালী হয় তেন্তে ই সেই ব্যক্তিসকলক ভাল ফলাফল দিয়ে। আনহাতে যেতিয়া ই দুৰ্বল হয় তেতিয়া ই বেয়া ফলাফল দিয়ে বা বেয়া প্ৰভাৱো সেই ব্যক্তিজনৰ জীৱনত দিয়ে। এতিয়া আপোনালোকে জানি লওক, শুক্ৰ গ্ৰহ অৰ্থাৎ শুক্ৰদেৱে ৰাশিফলৰ দ্বিতীয় স্থানত উপস্থিত থাকি কেনেধৰণৰ ফলাফল বা প্ৰভাৱ আপোনাৰ জীৱনত দিব, সেই বিষয়ে বিতংভাৱে আপোনালোকক জনোৱাৰ প্ৰয়াসেৰে এই ভিডিঅ'টো আগবাঢ়ি গৈছোঁ। দ্বিতীয় স্থানত শুক্ৰ গ্ৰহৰ ভূমিকা জ্যোতিষৰ মতে ৰাশিফলৰ 12টা ঘৰৰ ভিতৰত দ্বিতীয় গ্ৰহক পৰিয়ালৰ আৰু ধনৰ ঘৰ বুলি জনা যায়। এই ঘৰটোৱে ধনৰ লগত জড়িত সকলো কাম কাজক বুজায়, যিটো সেই ব্যক্তিজনৰ দৈনন্দিন জীৱনৰ লগত প্ৰত্যক্ষভাৱে জড়িত। ৰাশিফলৰ এই দ্বিতীয় ঘৰটোৱে পৰিয়াল, মুখ, সোঁচকু, বাক্য, খাদ্য, ধন সম্পত্তি বা আৰ্থিক আৰু আশাবাদী দৃষ্টিভংগী এই সকলোকে বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে ই গ্ৰহণযোগ্যতা, শিক্ষণ, খাদ্য পানীয়, চলনশীল সম্পত্তি, চিঠি আৰু নথি পত্ৰকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই ৰাশি আৰু নক্ষত্ৰ অনুসৰি বিশেষভাৱে প্ৰভাৱ পেলায়, আৰু সেই অনুসৰি দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই সেই ব্যক্তিসকলক কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিত অতি আনন্দময় আৰু আশাবাদী ফলাফল দিয়ে। এনে ক্ষেত্ৰত সেই ব্যক্তিসকলৰ সৃষ্টিশীল ধাৰণা থাকে, লগতে এক কঠিন আৰু দৃঢ় মানসিকতাও থাকে, আৰু তেওঁলোকে ইয়াক অতি ভালদৰে ব্যৱহাৰ কৰে। এনে ব্যক্তিসকলে পৰিয়াল, সমাজ আৰু ঘনিষ্ঠ আত্মীয়ৰ লগতো সম্পৰ্ক বজাই ৰাখে। এই ক্ষেত্ৰত সেই ব্যক্তিসকলে সৌভাগ্যৱান হোৱাৰ বাবে জীৱনত অপৰিসীম ধন সম্পত্তি লাভ কৰে, যিয়ে তেওঁলোকক বিলাসী জীৱন যাপন কৰাত অতি সহায় কৰে। শুক্ৰ গ্ৰহৰ ইতিবাচক ফলাফলৰ ক্ষেত্ৰত জ্যোতিষত ৰাশিফলৰ দ্বিতীয় গৃহক ধন, স্থান বা পৰিয়ালৰ ঘৰ বুলি জনা যায়। ই অৰ্থনৈতিক সমৃদ্ধি, উত্তৰাধিকাৰ আৰু স্থাৱৰ সম্পত্তি, পৰিয়াল, কথিত ভাষা,
বংশ, ধন সংগ্ৰহ, ৰত্ন, লাভ লোকচান, ইচ্ছা আৰু উত্তৰাধিকাৰৰ জৰিয়তে আহৰণ কৰা সম্পত্তি আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ অৰ্থনৈতিক আৰু বৃত্তীয় দিশ, বস্তুগত আৰাম আৰু আনন্দৰ প্ৰতি থকা মনোভাৱ, বিশেষ গুণ আৰু জীৱনৰ প্ৰতি থকা চিন্তা আৰু আচৰণত বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ দ্বিতীয় স্থানত থকা শুক্ৰদেৱে সেই ব্যক্তিসকলৰ বাবে অতি উপযোগী হ'ব পাৰে বা উপকাৰী হ'ব পাৰে। এনে লোকসকলে জীৱনৰ সকলো বস্তুগত আৰাম উপভোগ কৰে। ইয়াৰ লগে লগে শুক্ৰ গ্ৰহৰ অনুকূল প্ৰভাৱত থকা সেই ব্যক্তিসকলে সকলো সাধন কৰে, যিটো লাভ কৰিবলৈ ব্যক্তিজনৰ প্ৰবল ইচ্ছা থাকে। দ্বিতীয় স্থানত থকা শুক্ৰদেৱৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে অৰ্থাৎ যিজন ব্যক্তিৰ এনে সংযোগ থাকে, তেওঁ আৰামদায়ক জীৱন লাভ কৰিবলৈ অনুপ্ৰাণিত হয়, যাৰ বাবে সেই ব্যক্তিজন অভিলাষী হৈ পৰে। শুক্ৰদেৱৰ ইতিবাচক প্ৰভাৱত এই ব্যক্তিসকলে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ শিল্প, সংগীত আৰু সৌন্দৰ্যৰ লগত জড়িত কামত খৰচ কৰাৰ প্ৰৱণতা থাকে। এনে ব্যক্তিসকলে বিলাসী, সুসজ্জিত, সমৃদ্ধিশালী আৰু আৰামদায়ক ঘৰত থাকি ভাল পায়। এই ব্যক্তিসকলে নিজৰ জীৱনৰ আৰাম আৰু চখৰ বাবে ধন খৰচ কৰি ভাল পাব আৰু তেওঁলোকে সদায় সাধাৰণ জীৱন যাপন কৰে আৰু উচ্চ চিন্তাধাৰা কৰে। এই ঘৰত থকা শুক্ৰ গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক অতি প্ৰভাৱশালী আৰু ধনী কৰি তোলাত বিশেষভাৱে ভূমিকা পালন কৰে। এনে ব্যক্তিসকলে শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতি অধিক আগ্ৰহী আৰু তেওঁলোকে নিজৰ প্ৰতিভাক আৰু উন্নত কৰাৰ লগতে জীৱনত উচ্চ পদবী লাভ কৰিবলৈ চেষ্টা কৰি থাকে। এই ব্যক্তিসকলৰ বিশেষ প্ৰতিভাই তেওঁলোকক আৰ্থিকভাৱে লাভৱান হোৱাত সহায় কৰিব পাৰে। এনে ব্যক্তিসকলৰ প্ৰতিভাৰ ভিত্তিত নাম, ধন আৰু সমৃদ্ধি অৰ্জন কৰাত সক্ষমতা লাভ কৰে আৰু সক্ষমতাও থাকে। ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ নেতিবাচকৰ প্ৰভাৱ, বৈদিক জ্যোতিষৰ যি জ্ঞান, সেই জ্ঞান অনুসৰি শুক্ৰদেৱৰ এই অৱস্থানত যদিও ইতিবাচক প্ৰভাৱ দিয়া গ্ৰহ, কিন্তু যিকোনো বিপৰীত বা অশুভ গ্ৰহৰ প্ৰভাৱৰ বাবে বা যিকোনো প্ৰতিকূল পৰিস্থিতিত ই বিৰূপ প্ৰভাৱো দিব পাৰে। যদি ৰাশিফলৰ দ্বিতীয় স্থানত অৱস্থিত শুক্ৰই বিৰূপ প্ৰভাৱ পেলাইছে, তেন্তে এনে ব্যক্তি অতি ব্যয়বহুল প্ৰবৃত্তিৰ আৰু বহু সময়ত এনে ব্যক্তিয়ে সেইবোৰ বস্তুত বহুত খৰচ কৰে, যিবোৰ সাধাৰণতে বিশেষ গুৰুত্ব নাই, আৰু আমি ক'ব পাৰোঁ যে এই লোকসকলে সেইবোৰ দামী বস্তু কিনিবলৈ অধিক আগ্ৰহী, যিবোৰৰ কোনো ব্যৱহাৰিক ব্যৱহাৰ বা প্ৰয়োজন নাই। অৰ্থাৎ তেওঁ দামী দামী অদৰকাৰী বস্তু বহুত কিনি পেলাই অযথা টকা পইচা খৰচ কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহই সেই ব্যক্তিজনৰ ক্ষেত্ৰত নিজৰ জীৱন সংগীৰ পৰা ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা শক্তিশালী কৰে। এই ঘৰত শুক্ৰৰ প্ৰতিকূল অৱস্থানে মানৱ জীৱনৰ বস্তুগত যিবোৰ দিশ, সেই দিশতো বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই নেতিবাচক প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে বস্তুবাদক অত্যাধিক গুৰুত্ব দিব পাৰে। এনে ব্যক্তিসকলে
বস্তুবাদী লাভ আৰু তাৰ পৰা পোৱা বৃদ্ধিৰ পৰা অধিক সুখ লাভ কৰে। ইয়াৰ বাহিৰেও সেইসকল লোকৰ ৰাশিফলত যদি শুক্ৰ গ্ৰহক দ্বিতীয় স্থানত প্ৰতিকূল স্থানত ৰখা হয়, তেওঁলোকৰ বিনিময়ত আন মানুহৰ পৰা উপহাৰ লাভ কৰাৰ প্ৰৱণতা অতি প্ৰবলভাৱে ইচ্ছা থাকে। বা আমি এইটোও ক'ব পাৰোঁ যে এনে ব্যক্তিসকলে আনক উপহাৰ দিয়ে এই চিন্তাৰে যে তেওঁলোকেও বিনিময়ত কিবা এটা ভাল উপহাৰ লাভ কৰিব। যদিও এইটো বিশেষ কথা নহয়, কিন্তু এনে লোকৰ নিজস্ব উপহাৰ ঘূৰাই দিয়াৰ বাবে আনক হেঁচা দিয়াৰ বেয়া অভ্যাস থাকিব পাৰে। ইয়াৰ বাহিৰেও এনে লোকৰ সংগী, বন্ধু বা পৰিয়ালৰ সদস্যই তেওঁলোকৰ ইচ্ছা বুজিবলৈ অক্ষম হোৱাৰ বাবে তেওঁলোকে ইচ্ছা অনুসৰি উপহাৰ নাপায়। অৱশ্যে এনে ব্যক্তিসকলক মানুহৰ পৰা কম আশা ৰাখিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। এনে কৰিলে এই লোকসকল অধিক সুখী আৰু অধিক সন্তুষ্ট হ'ব। বৈবাহিক জীৱনত দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহৰ প্ৰভাৱত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই তথ্য। জ্যোতিষৰ মতে দ্বিতীয় স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলৰ বাবে এক সফল বৈবাহিক জীৱন প্ৰদান কৰে। ই তেওঁলোকক এনে এজন জীৱনসংগী লাভ কৰাত সহায় কৰে যিয়ে তেওঁলোকৰ জীৱনৰ সকলো সমস্যা অতিক্ৰম কৰি তেওঁলোকৰ জীৱনত সুখ কঢ়িয়াই আনিব। বিবাহৰ ভৱিষ্যতবাণী অনুসৰি এনে ব্যক্তিসকলৰ সংগী স্বাধীন আৰু অতি অভিলাষী হয়, যিটো সেই ব্যক্তিসকলে শিকিবলৈ আৰু সন্মান কৰিবলৈ এক কাৰক হয়। একে সময়তে নেতিবাচক প্ৰভাৱত ঈৰ্ষাৰ অনুভূতিও হ'ব পাৰে। নিজৰ সংগীৰ অনুভূতি বুজি পোৱাৰ দ্বাৰা ব্যক্তিজনৰ বৈবাহিক জীৱনক চিৰদিনৰ বাবে সফল আৰু সুখী জীৱনলৈ সলনি কৰিব পাৰে। দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহৰ সৈতে জড়িত যি প্ৰতিকাৰ, সেই প্ৰতিকাৰৰ বিষয়ে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। জ্যোতিষৰ মতে শুক্ৰৰ শক্তিশালী স্থান আৰু ইয়াৰ আশীৰ্বাদ পাবলৈ আপুনি কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। এই প্ৰতিকাৰসমূহৰ হিচাপত প্ৰতি শুক্ৰবাৰে মিঠাই, চেনি, খাদ্য আৰু কাপোৰ দান কৰক। দৈনিক ঘিউ, গাখীৰ, দৈ আৰু চেনি সেৱন কৰক। প্ৰতিদিনে পৰিষ্কাৰ পৰিপাটি কাপোৰ পৰিধান কৰক আৰু পকেটত বগা ৰুমাল এখন সদায় ৰাখিব। নিয়মিতভাৱে বগা কাপোৰ পিন্ধিব। শৰীৰত চন্দনৰ পেষ্ট লগাওক। প্ৰতিদিনে নিজৰ ঘৰত কপোৰ জ্বলাই ৰাখিব। নিজকে ভালদৰে সজাই ৰাখক আৰু দৈনিক সুগন্ধি প্ৰয়োগ কৰক। গোলাপ পানী বা চন্দন পেষ্ট পাউডাৰেৰে গা ধুব পাৰিলে অতি ভাল। প্ৰয়োজন অনুসৰি বগা খাদ্য পৰিমিত আৰু চেনিৰ সৈতে খাব পাৰিলে কিছু পৰিমাণে আপুনি সুফল পাব। তৰ্জনী বা মধ্যম আঙুলিত ডায়মণ্ড অৰ্থাৎ হীৰা ৰত্ন বা অপেল ধাৰণ কৰিব পাৰে। সদৌ শেষত ৰাশিফলৰ দ্বিতীয় স্থানত শুক্ৰৰ উপস্থিতিয়ে এজন ব্যক্তিক বিলাসিতা আৰু ধন সম্পত্তিৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত কিছু তথ্য। এনে ব্যক্তিসকলে নিজৰ আকাংক্ষিত বস্তুবোৰ অতি সহজে পায়। ইয়াৰ বাহিৰেও তেওঁলোকৰ কেতিয়াও ধনৰ অভাৱ নহয় আৰু খৰচ কৰাত তেওঁলোক বিশেষজ্ঞ। জ্যোতিষৰ মতে এই লোকসকল অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগে। যদি তেওঁলোকে বিলাসী বস্তুৰ প্ৰতি থকা যি প্ৰেম, সেই প্ৰেম তেওঁলোকে নিয়ন্ত্ৰণ যদিহে নকৰে আৰু অপ্ৰয়োজনীয় কাম বা বস্তুত ধন খৰচ কৰে, তেন্তে তেওঁলোকেও আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে এই ব্যক্তিসকলে চৌপাশৰ
ব্যক্তিসকলৰ পৰা বিশেষ আশা বিশেষভাৱে কৰা উচিত নহয়। এনে কৰিলে তেওঁলোকে আভ্যন্তৰীণ শক্তি আৰু সুখ লাভ কৰাৰ সম্ভাৱনা থাকে। এই আছিল আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই সম্পূৰ্ণ তথ্য। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক, আৰু আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।